অন্য এটা সুখবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যিহেতু আসাম পুলিচৰ নিউ ৰিক্ৰুইটমেণ্ট কেতিয়া আহিব সকলোৱে চিন্তা কৰি আছিলে বা আলোচনা কৰি আছিলে। আসাম পুলিচৰ ৰিজাল্টৰ দিয়াৰ লগে লগে যিসকল পেণ্ডিং ৰিজাল্ট আছে সেইটো দিয়াৰ লগে লগে 1342টা মানে আপোনালোকৰ 11342টা পদৰ বাবে আকৌ নতুনকৈ নিযুক্তি হ'ব। ইয়াতে আপোনালোকৰ 11342টা পদৰ বাবে নতুনকৈ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইয়াতে আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুকেইটা পদ আসাম পুলিচত খালী আছে বুলি জনোৱা হৈছে, মানে ঘোষণা কৰিছে। আপোনালোকে আসাম পুলিচৰ ৱেবছাইটত এতিয়ালৈকে কোনো নটিফিকেশ্যন নাপায়। আপোনালোকে যিহেতু এইটো আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াইহে এইটো আলোচনা কৰিছে। যিহেতু আসাম পুলিচৰ পদকেইটা ভাগে ভাগে আহিব। ইয়াতে আপোনালোকৰ 11342টা পদ মুকলি কৰা মানে খালী আছে বুলি ঘোষণা কৰা হৈছে। এইকেইটা পদ কেৱল ABUB বা কনষ্টেবলৰ বাবে নহয়, এইকেইটা আপোনালোকৰ APRO বা নাইবা SI নাইবা আপোনালোকৰ কামাণ্ডো লগতে থাকিব কিছুমান পদ, কিছুমান আপোনালোকৰ APRO থাকিব। তেনেকৈ আপোনালোকৰ ভাগে ভাগে আহিব। ইয়াতে আপোনালোকৰ নটিচত আহিলে আপোনালোকে কোনো ধৰণৰ নটিফিকেশ্যন নাপায়। ইয়াতে আপোনালোকৰ মুখে মুখেহে কোৱা হৈছে কথাষাৰ। এতিয়া কেতিয়া এডভাৰটাইজ আহিব সেইকেইটা আপোনালোকৰ ছেপ্টেম্বৰ মাহত যিহেতু নতুনকৈ ভেকেঞ্চি ওলাই আপোনালোকে যিহেতু গম পায়। ইয়াতে আপোনালোকৰ ছেপ্টেম্বৰ মাহত যিহেতু নতুনকৈ ভেকেঞ্চি ওলাই আগৰ পৰাই আপোনালোকে দেখিবলৈ পাইছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱেও এই কথাষাৰ উল্লেখ কৰিছে যে ছেপ্টেম্বৰ মাহত নতুনকৈ ভেকেঞ্চি ওলাই আৰু যেতিয়া এতিয়া আপোনালোকৰ ৰিজাল্টটো লৈ পিনি আপোনালোকৰ চিন্তা কৰিবলগীয়া নাই। যিসকলে ভাইবা দি আহিছে বা সকলোকেইটা ষ্টেপ পাৰ কৰিছে তেওঁলোকে অতি শীঘ্ৰে ৰিজাল্টটো লাভ কৰিব। ইয়াতে আপোনালোকৰ 10 অক্টোবৰ দিনাখন সকলোকে নিযুক্তি দিয়া হ'ব বুলি ঘোষণা কৰা হৈছে। তেনেকুৱা কথা নহয়, এইটো আপোনালোকৰ 10 অক্টোবৰৰ আগতেই আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া মানে আপোনালোকৰ ৰিজাল্টটো দিব। আপোনালোকৰ সকলোকে ক্লিয়াৰিফিকেশ্যন দিব বা সকলোকে ৰিজাল্টটো মুকলি কৰি দিব। 10 অক্টোবৰলৈকে আপোনালোকৰ ৰিজাল্ট মানে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ আপোনালোকৰ দি সমাপ্ত কৰিব বুলি ইয়াতে আপোনালোকৰ মেনশ্যন কৰা হৈছে। ইয়াতে আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি থাকিব। ইয়াতে আপোনালোকৰ অতি শীঘ্ৰেই আপোনালোকে ইয়াতে পাই যাব। ইয়াতে আপোনালোকৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিলে আপোনালোকে নটিচটো পাই যাব। ইয়াতে আপোনালোকে যদি এই নতুনকৈ ভেকেঞ্চি ওলাই আপোনালোকে SLPRB ৱেবছাইটত গৈ পিনি ভিজিট কৰি পিনি আপোনালোকে সকলোখিনি তথ্য পাই যাব। ইয়াতে আপোনালোকৰ প্ৰায় নেক্সট নতুনকৈ ভেকেঞ্চি 11342টা পদ মুকলি কৰা হ'ব বুলি ঘোষণা কৰা হৈছে। যিহেতু এইকেইটা পদ অতি শীঘ্ৰে ওলাব। যিসকলে ভাইবাত নাম অহা নাছিলে বা ৰিটেন এক্সাম অলপৰ কাৰণে ৰৈ গৈছিলে তেওঁলোকে হতাশ হ'ব নালাগে। তেওঁলোকে আকৌ নতুনকৈ ষ্টাৰ্ট কৰক, তেওঁলোকে নিশ্চয় সফল হ'ব পাৰিব। লাগি থাকিলে মাগি নাখায় এষাৰ কথা আছে। তেওঁলোকে সকলোখিনি দিশে চাব লাগিব। যিহেতু যিসকলৰ এইজ শেষ হৈ গৈছে তেওঁলোকে বাৰু অন্য উপায় নাই, তেওঁলোকে বেলেগ আন কিবা কৰিব লাগিব। যিসকলৰ বৰ্তমান এইজ আছে তেওঁলোকে নতুনকৈ যিকেইটা ভেকেঞ্চি মুকলি কৰা হ'ব সেই ভেকেঞ্চিকেইটাৰ কাৰণে ট্ৰাই কৰক, নিশ্চয় সেইখিনি সফল হ'বা। তোমালোকে চিন্তা কৰিব নালাগে। ইয়াতে 11342টা পদ ইতিমধ্যে খালী আছে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। খালী আছে, সেইবাবে তোমালোকে চিন্তা কৰিব নালাগে। প্ৰেক্টিচ আগৰ দৰে চলাই যোৱা, হাৰ মানিব নালাগে। হাৰ নামানিলে তোমালোকে যদি কষ্ট কৰি থাকা বা তোমালোকে যদি প্ৰেক্টিচবোৰ নিয়াৰিকৈ কৰি যোৱা তেন্তে এদিন নিশ্চয়কৈ সফল হ'ব পাৰিবা। ইতিমধ্যে তোমালোকৰ ইয়াতে নটিচটো মুকলি কৰা হ'ব আৰু মুকলি কৰাৰ লগে লগে তোমালোকৰ বেছি দিন সময় হাতত নোপোৱা সোনকালে তোমালোকৰ আসাম পুলিচৰ ৱেবছাইটত তোমালোকৰ এডভাৰটাইজটো মুকলি কৰি দিয়া হ'ব। আৰু এডভাৰটাইজমেণ্ট মুকলি কৰিলে তোমালোকে বেছি দিন নোপোৱা। সেইবাবে তোমালোকে প্ৰেক্টিচ কৰি যোৱা, সফল এদিন হ'বাই তোমালোকে। ধন্যবাদ।